পুৰণা দিল্লী ৰেলৱে ষ্টেচনৰ পৰা এয়া অযোধ্যা যাব ওলাইছোঁ। অযোধ্যা ৰাম মন্দিৰ। এয়া ৰেলত উঠিলোঁ আৰু ৰেল চলি আছে। কেফিয়ত এক্সপ্ৰেছ নামৰ এখন এক্সপ্ৰেছ ডাইৰেক্ট অযোধ্যা ধামলৈকে যায়। অযোধ্যা ধামৰ পৰা অলপ আগলৈ যায়। অযোধ্যা ধামৰ পৰা অলপ আগৰ ষ্টেচনলৈকে যায় আৰু মানে কি এক্সপ্ৰেছ যেতিয়া অলপ দূৰে দূৰে থাকে ষ্টেচনবোৰ। সম্পূৰ্ণ ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। প্ৰথম দিনা গৈ ৰেলৱে ষ্টেচনত নামি কেনেকৈ এয়াই মৰ্ণিং হৈছে আৰু কাহিলি পোৱা। তাৰপিছত এয়া অযোধ্যা ধাম এক্সপ্ৰেছ নতুনকৈ ষ্টেচন অযোধ্যা ধাম ষ্টেচন ধুনীয়াকৈ বনাইছে। বিৰাট ধুনীয়াকৈ বনাইছে। এয়া মানে অলপমান কাম বাকীয়ে আছিল আৰু মই যোৱা সময় ধুনীয়াকৈ বনাইছে। কিন্তু অযোধ্যা কেণ্ট হয়। অযোধ্যা কেণ্টৰ পৰা 10-12 কিলোমিটাৰ হয় ৰাম মন্দিৰলৈ। কিন্তু ইয়াৰ পৰা আৰু সেয়া 1 কিলোমিটাৰৰ ভিতৰতে আৰু 1-1.5 কিলোমিটাৰ। এয়া ৰিক্সা এখন পাই গ'লোঁ, বেটাৰী ৰিক্সা। সেইখনেই হোটেল দিয়ালে মোক। একদম ৰাম মন্দিৰৰ পিছফালেই হোটেলটো দিয়ালে। খুব ভাল লগা এৰিয়া সেইখিনি। খুব ভাল লাগিলে মানে ৰামকোট এৰিয়া হয় না ৰাম মন্দিৰ য'ত আছে আৰু পুৰণা যিটো ৰামললা আছিলে ৰাম মন্দিৰ আৰু বহুত এই গোটেই এৰিয়াটো একদম বহুত মন্দিৰ মঠ তাৰপিছত ধৰ্মশালাৰে ভৰি আছে। আগৰ পৰাই এই নতুনকৈ ৰাম মন্দিৰ বনোৱা বুলিয়ে নহয়, কাৰণ মানুহ যিহেতু আগৰ পৰাও গৈয়ে আছিল। ইয়াৰ গোটেই পৰিৱেশটো এয়া এইখনেই দিয়ালে ৰামেই পঠালে যেন লাগিছে। মানে কি ইমান ভাল হোটেল এটা পাই গ'লোঁ মই বাজেটৰ ভিতৰতে আৰু একদম ৰাম মন্দিৰটো দেখি থাকি। তেতিয়া ৰাম মন্দিৰৰ অলপ কাম বাকী আছিল বাৰু মই যেতিয়া গৈছিলোঁ। এয়া কি ধুনীয়া লাগে এই জেগাখিনি। পবিত্ৰ লাগে মনটো। ইয়াক চাফ চিকুণ মই আৰু ভাবিছিলোঁ অযোধ্যাখন খুব লেতেৰাই হ'ব নেকি, কিন্তু মন্দিৰটো নতুনকৈ বনোৱাৰ কাৰণে হওক বা এনেও মানে যথেষ্ট চাফা বেলেগ ইউ.পি. চিটিবিলাকৰ তুলনাত। এয়া কি ধুনীয়া বিচনা বা এটাচ লেট্ৰিন বাথৰুম আছে। গৰম পানীও সৰু হেৰি আছে, মানে গৰম পানী কৰা। ইয়াত দেখিছেনে কি ধুনীয়া গাঁও টাইপৰ ৰাস্তা। মই গা পা ধুই নাস্তা কৰি ওলাই গৈছোঁ আৰু প্ৰথমতে হনুমানক দৰ্শন কৰিব লাগে বোলে, হনুমানগিৰি। এইখিনি জেগাত কিবা আছিলে, সেইখিনি হেৰি কৰি ল'লে আৰু মানে লৈ ল'লে আৰু সেইকাৰণে এই জেগাখিনি একদম হাবি জংঘল নিচিনা লাগে। চাফা হাবি জংঘল খুব ভাল লাগে আৰু এয়া কিবা এটা আছিলে, এইটো ভাঙি পেলালে আৰু যিহেতু এইখিনি চৰকাৰী মাটি। মন্দিৰ ট্ৰাষ্ট এয়া এই গলিয়েদি এইফালে সেই হেৰিলৈ যাবগৈ পাৰি, বাইপাছলৈকে। নতুনকৈ বনোৱা হোটেলবোৰ বনাই আছেনে। এয়া মই ওলাই যিহেতু আহিছোঁ, এইটো এটা মন্দিৰ। ফ্ৰীকৈ খানাও খাইছোঁ। অমাবা ৰাম মন্দিৰ বুলি কয়, য'ত ফ্ৰী ভোজন দিয়ে। আইডি দেখুৱাই পেলাই বহুত ধৰণৰ দিয়ে, পাপৰৰ পৰা আৰম্ভ কৰি। এয়া কৰ্দৈ খুব খাইছে মানুহে। কৰ্দৈ আৰু মধুৰিআম কাটি থৈছে। ইয়াত আকৌ কৰ্দৈবিলাক মানুহে লগত সেই মিঠা আলুৰ সৈতে খায়। সেই কৰ্দৈ দেখা পালোঁ, কৰ্দৈ মধুৰিআম মানে ফল মূলৰ দোকানবোৰ। এয়া গৈ আছোঁ মই হনুমানগুৰিলৈ। সেই খোজকাঢ়িয়ে আহিছোঁ আৰু এই মাজত আকৌ মা দুৰ্গাৰ পৰা আৰম্ভ কৰি যিমানবিলাক দেৱ দেৱী এনেকৈ হেৰি আছে, ঝুলনা তুলনা চব ভগৱানবিলাক আছে আৰু হিন্দুৰ এটা মানে হেৰি নিজৰ নিজৰ চেম্বাৰ টাইপৰ বনাই দিছে ভগৱানবিলাকক। এইফালেদি ঘূৰি পামে আৰু হনুমানগুৰি।
হনুমানকো দৰ্শন ভালকৈ কৰিলোঁ। আৰু যে মন্দিৰ সেইখনত আৰু একেবাৰে মন্দিৰ হনুমানগুৰিত ফটো ল'ব পাৰি অৱশ্যে, এয়া লাডু চাডু লৈ লৈছিলোঁ। খালি সেয়াহে অকণমান হনুমানগুৰিত কি হয়, অকণ টাইম লাগে, জেগাটো কম যে, সেইটো কাৰণে টাইম লাগে। তথাপিতো বাৰু আমি ইমান ৰখিবলগীয়া নহ'ল, মানুহবোৰ গৈ আছে। তাত খালি সেই ৰখিবলৈহে নোৱাৰিলোঁ বেছি, কাৰণ মানে তেতিয়া মন্দিৰ বন্ধ কৰিব হৈছিল যে, সেইকাৰণে বেছি ৰখিবলৈ নিদিলে। আৰু মানুহ তলতো আছিলে। এনেকৈ বস্তু দিছোঁ আৰু সেৱা কৰিছোঁ আৰু প্ৰসাদ দিছোঁ, মালা দিছোঁ আৰু গুচি আহিছোঁ। মানে মালাডাল দি দিছে আৰু উল্টাকৈ দি দিয়ে আৰু প্ৰসাদ অকণমান কিবা অকণ ৰাখি পেলাই। এই ৰামঘৰ মন্দিৰত ভাত খাবলৈ বুলি আইডি দি পেলাই বহি আছে। মাতি থাকে গ্ৰুপকৈ। বিৰাট মানুহ আছে, আলপৈচান ধৰা। এয়া খানা, এই জিলাপি চিলাপি চব দিয়ে, পাপৰ চাপৰ 2-3 বিধ। বিৰাট আলপৈচান ধৰা মানুহ। এয়া ওলাই পেলাই আৰু হোটেললৈ যামগৈ। এইটো প্ৰথম দিনৰ। নেক্সট দিনৰটো মই সৰজু নদী চদী দিয়া, নদীলৈ গৈ পূজা দিছোঁ। দশৰথ মহল, তাৰপিছত কনক ভৱন, এইবিলাক আৰু লতা মংগেশকাৰ চক, এইবিলাক দেখাম নেক্সট ভিডিঅ'ত। এয়া এনেকৈ হেৰি কৰি ৰেলিং কৰি দিছে হেৰিলৈ যোৱাৰ, ৰাম মন্দিৰ। তাততো আৰু ফটো ল'ব নোৱাৰি, চব জমা লৈ লয়। খালি পানীৰ বটলটোহে নিব দিয়ে, বাকী চব জমা লৈ লৈ গৈ আছোঁ। বহুত দূৰৰ পৰা বনাইছে ৰেলিং, কিন্তু আচলতে আমি যিহেতু খানা খাই ওলাইছিলোঁ, আমি মাজেদি আহিব পাৰিলোঁ। মই কথাটো নাজানিলোঁ, মাজেদি পাৰ হ'ব পাৰি। এই ৰাইট চাইডে যে দেখা পাইছে, সেইফালে কনক ভৱন আছে। তাত যিবিলাক মানুহে খানা চানা খায়, তাৰপৰা গুচি আহে।